হেৰি দিয়ক মোক। এই ভীমা বছ ইয়াক এনেকৈ হাত ভৰি বন্ধা অৱস্থাতে নাও এখনত উঠাই পঠিয়াই দে। পানীত সি নিজেই ডুবি মৰিব। দাদা মোক এৰি দিয়ক মোক প্লিজ, মোক একো নকৰিব। মোক আপুনি যি কৰিবলৈ কয় মই তাকেই কৰিম। মোক প্লিজ এবাৰ চান্স দিয়ক। ৰজে আপোনাৰ পৰা যিমানখিনি টকা লৈছে নহয় মই গোটেইখিনি আপোনাক দি দিম। মোক প্লিজ এৰি দিয়ক দাদা। এতিয়া তই জেগাত আহিছ, এতিয়া ক মই যি কওঁ তই তাকেই কৰিম মই চব কৰি দিম। ইয়াৰ চকুৰ কাপোৰ খুলি দে। ফোনটো কিয় লগা? কালৈ ফোন কৰিছে ছাৰ? এই নীলাঞ্জনাই যে ল'ৰাটোৰ নাম্বাৰ দি গৈছে, সুৰজৰ বন্ধু এই হিৰক নেকি, তালৈ ফোন লগাই আছিলোঁ। পুলিচৰ পাল্লাত পৰিব বুলি ভয়তে পলালে চাগে। ছাৰ কোৱা। ফোনটোৰ লকটো খোলা হৈ গ'ল আৰু ছাৰ ফোনটোৰ মেমৰিত কিছুমান ফোন নম্বৰ পাইছোঁ। ভাগ্য ভাল যে ফোনটোত এখন চিম লাগি আছে, মানে ছাৰ এই পাৰ্চনেল চিম, মানে সেইখন সৰু যে মনে মনে ব্যৱহাৰ কৰি আছে। আচ্ছা ছাৰ সেইখন চিম তেতিয়া অফ আছিল, এতিয়া ছাৰ এক্টিভ হৈ আছে আৰু তাত কেইটামান ফোন নম্বৰো আছে। আচ্ছা, নাম্বাৰবোৰ ক'ৰ নাম্বাৰ? যোগাযোগ কৰ। ঠিক আছে ছাৰ। ছাৰ এই ফাইলটো চেক কৰিব। ঠিক আছে। এইটো সময়ত আকৌ কোন আহিল? আৰে তুমি? আচৰিত হ'লা ন? ক'বালৈ যোৱা নেকি? কাম এটা আছিলে। একো নাই, আহা বহা। থেংক ইউ। অফিচলৈ গৈছিলোঁ, বাসবকো লগ নাপালোঁ, ভাবিলোঁ ঘৰতে এবাৰ সোমাই যাওঁ। সি নাই নেকি? সিটো অফিচলৈকে যাম বুলি ওলাই গৈছে। হ'ব দিয়া, তেনেহ'লে মই গৈ থাকোঁ। জিও আহিছে বুলি শুনিছোঁ। তাইক বৰ্ডিং স্কুলৰ পৰা লৈ আহিলোঁ। বহা, তাইক মই মাতো, তোমাৰ লগত চিনাকি কৰাই দিওঁ। তাইক মই দেখাই নাই নহয়। 1 মিনিট ৰ'বা। ঠিক আছে। জিও 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 কি হ'ল? ইমান উধাটো খাই আহিলা যে? জিও ভিতৰত নাই দেখোন। কি? তুমি ঘৰলৈ আহোঁতে জিও ওলাই যোৱা দেখিছিলা নেকি? নাই দেখা। তাই শুই আছিলে, কিন্তু এতিয়া কোঠাটোত নাই। বেলেগ ৰুমতো থাকিব পাৰে। নাই, মই সকলোতে চালোঁ। তাই বাহিৰলৈ যাব পাৰে। বাহিৰলৈ আকৌ কিয় যাব? তাই দেউতাকৰ কথা কৈ আছিল। বোলাচোন, কি জানি দেউতাকক বিচাৰি বাহিৰলৈ ওলাই গৈছে। হয় নেকি? ব'লা তেনেহ'লে, আহা। আমি ওলাই আহোঁতে গেটখনো খোলা আছিলে। কিন্তু মই আহোঁতেতো গেটখন মাৰি থৈ আহিছিলোঁ। তাই খাটাং গেট খুলি বাহিৰলৈ ওলাই গৈছে।
প্লিজ তুমি ইমান টেনশ্যন নল'বাচোন আমি তাইক বিচাৰি পামতো হেল্ল' জিও ঘৰত নাই কি জিও ঘৰত নাই ক'লে গ'ল তাই ৰ তই টেনশ্যন নল'বি ভালকৈ চোৱা চিতা কৰিছনে নাই ঘৰৰ বাহিৰত ৰ মই গৈ আছোঁ ৰ দাদা শুনকচোন আপুনি বাৰু সুৰজক চিনি পায় নেকি মানে প্ৰায়ে আপোনাক ইয়াত মই দেখা পাই থাকোঁ সেয়েহে সুধিলোঁ তেওঁলোকৰ ঘৰতো কোনো নাই হয় তেওঁলোক আজিকালি ইয়াত নাথাকে কোনোবাই কোৱা মতে তেওঁলোক হেনো ইয়াৰ পৰা গুচি গ'ল এতিয়া হেনো ঘৰটো ভাড়াতহে দিব অঁ হয় নেকি ঠিক আছে বাৰু হ'ব দিয়ক ঠিক আছে বাৰু থানালৈ এবাৰ যোৱাটোৱে ভাল হ'ব নেকি ছাৰ সুৰজৰ ফোনৰ পৰা কল লিষ্ট উলিয়াওঁতে এই নাম্বাৰটোৰ পৰা প্ৰায় ৪৫ মিনিটমান সময় কথা হৈছে এই নাম্বাৰটোৰ পৰা আগতেও সমানে যোগাযোগ হৈছে কিন্তু যিদিনা সুৰুজ পলাই গৈছে এই নাম্বাৰটোলৈ বেছিকৈ ফোন কৰিছে নাম্বাৰটো ক'ৰ নাম্বাৰটো গুৱাহাটীৰে হয় মই যোগাযোগ কৰিছোঁ আৰু নাম্বাৰটো ইয়াৰে এজন ব্যৱসায়ী পাৰ্টি ৰেডি কৰক এতিয়াই তাক উঠাই দিওঁ তাক সোধ পোছ কৰিলে সকলো ওলাব বলক ঠিক আছে ছাৰ আহক তুমি ইমান কিয় চিন্তা কৰিছা বন্দিতা আমি আছোঁ নহয় জীওক আমি বিচাৰি উলিয়াম তাই ৰাস্তা পদূলি একো চিনি নাপায় দেউতাকক বিচাৰি তাই কোনফালে বা ওলাই গ'ল এক মিনিট তুমি এবাৰ জয়ন্তক ফোন কৰা জয়ন্তৰ ফোনটো ৰিচিভ কৰা নাই কিন্তু সি কিয় নকৰিব ফোনটো ৰিচিভ তাৰ মানে জয়ন্তৰ ওচৰতে জিও আছে মই এতিয়া কি কৰোঁ বাৰু মই জানিছিলোঁৱেই জয়ন্তৰ বুদ্ধি কৰি মোৰ ছোৱালীজনী ঘৰৰ পৰা ওলাই লৈ গ'ল যদি দৰকাৰ পৰে পুলিচৰ ওচৰলৈকেও যাম চিন্তা নকৰিবা আমি ইয়াতে ৰখোঁ আৰু বাসৱো ইয়ালৈকে আহিম বুলি কৈছে জিও মামা তুমি ইয়াত কি কৰি আছা মই খেলি আছো ইয়াতে তুমি ইয়ালৈ আহিলা কেনেকৈ লিফ্টেদি আহিছো তুমি যদি ইয়াতে আছা মায়ে দেখোন তোমাক বিচাৰি ফুৰিছে মায়ে নেদেখিলে নেকি তোমাক মই গম নাপাওঁ নহয় মামা মই ইফালে সিফালে ঘূৰি ফুৰি খেলি আছিলো হেল্ল' জিও দেখোন তলতে আছে তই মোক কিয় নাই বুলি ক'লি হয় নেকি মই এনেই ইমান টেনশ্যন ল'লোঁ আৰে সেইকাৰণে অলপ চাই চিতি ল'ব লাগে তাৰ পাছত হুলস্থুল কৰিব লাগে মইতো ভয়ে খাই গৈছিলোঁ আহা মই ইয়াতে আছোঁ কি হ'ল জিও হেনো ঘৰতে আছে মই কিয় বা নেদেখিলোঁ ব'লা সোনকালে ঘৰলৈ যাওঁ থেংক গড ঘৰত আছে যদি ভালেই হ'ল ব'লা ঘৰলৈ যাওঁ অঁ ব'লা
অঁ কাক বিচাৰিছিলে? আপুনি দিগন্ত শৰ্মা হয়নে? হয় হয় কওকচোন। আপুনি মোৰ লগত থানালৈ যাব লাগিব। কেছ এটাত আপোনাৰ লগত সোধ-পোছ কৰিব লগা আছে। কেছ? মই বুজা নাই, কি কেছ? গাড়ীৰ কেছ। আপুনি সূৰ্যক চিনি পায় নাপায়? কি হ'ল আপুনি মনে মনে ৰ'লে যে? এমাহৰ আগলৈকে আপুনি যিজন সূৰ্য শইকীয়াৰ লগত যোগাযোগ কৰি আছিলে তেখেত এতিয়া পলাতক, আৰু তেখেতৰ ওপৰত থানাত এটা কেছ ৰুজু হৈ আছে। তেখেত এখন স্কৰ্পিঅ' গাড়ী এজেঞ্চিৰ পৰা বিক্ৰী কৰিছে, আৰু সেই সম্পৰ্কে আপোনাৰ লগত অলপ সোধ-পোছ কৰিব আছে। ছাৰ ময়ো তেওঁক বিচাৰি আছোঁ। ময়ো তাৰ ওপৰত কেছ কৰিম বুলি ভাবিছোঁ। মানে আপুনি কি ক'ব বিচাৰিছে? তুমি ক'ত গৈছিলা জিউ? মই তোমাক ইমানকৈ বিচাৰি ফুৰিছোঁ, তুমি মোক কিয় মাত দিয়া নাছিলা? মই শুনা নাছিলোঁ মা। মই টেৰেছলৈ গৈছিলোঁ, তাৰপিছত আকৌ তললৈ আহিলোঁ। তুমি যদি ওলাই গৈছিলা মোক কিয় কোৱা নাছিলা? সকলোফালে কিয় CC কেমেৰা লগোৱা আছে? ইমান হুলস্থুল কৰাতকৈ এবাৰ মনিটৰটো চাই দিয়া হ'লে দেখোন সকলো গম পোৱা গ'লহেঁতেন। তই মানে বৰ টেনশ্যন দিয়। নাই অ', মোৰ সেইবোৰ কথা মনলৈ অহা নাছিল। জিঅ' এইবাৰ ক'ৰবালৈ গ'লে মাক কৈ যাবা দেই। হ'ব। বাৰু মই আহিছোঁ। তোমাক মিছামিছি বহুত কষ্ট দিলোঁ, বেয়া নাপাবা। নাই নাই, এইটো বেয়া পোৱা কথা হ'বই নোৱাৰে। বাসৱ অলপ আহাচোন, তোমাৰ লগত মোৰ কথা আছে। ব'লা। বাই। ব'লা আমি এতিয়া ভিতৰলৈ যাওঁ। অ'কে। ছাৰ মই সূৰ্যক চিনি পাওঁ। কেনেকৈ? আজি 2 বছৰমানৰ আগতে তেওঁ গাড়ী এখন মই দুলীয়াজানলৈ ভাড়ালৈ লৈ গৈছিলোঁ। তেতিয়াৰ পৰা সি মাজে মাজে মোক ফোন কৰে। তেতিয়া লগ পাওঁতে সি ভদ্ৰ ল'ৰা যেন অনুমান হৈছিল। আচ্ছা মোক এটা কথা কওক, গাড়ী নম্বৰ 6783 এখন এজেঞ্চিৰ গাড়ী। এতিয়া সেইখন ক'ত বিক্ৰী কৰিছে আপুনি কি জানে? ছাৰ সেইখন গাড়ী তেওঁৰ পৰা মই কিনিছোঁ। আপুনি কিনিছে? হয়। কিমানত? সেইখন গাড়ী তেওঁ মোক 6 লাখ টকাত বিক্ৰী কৰিছে। 6 লাখ টকা? সেইখন গাড়ী আপোনাক সি কেনেকৈ বিক্ৰী কৰিলে? সেইখনতো তাৰ গাড়ীয়ে নহয়। ছাৰ কথাবোৰ অলপ বেলেগ। কি বেলেগ? মই দুলীয়াজান যাওঁতে তাৰ লগত চিনাকি। সি মাজে মাজে মোক ফোন কৰে, মোৰ খবৰ লয়। কেতিয়াবা ভাড়া থাকিলে সি মোক ক'বলৈ কয়। তাৰ ব্যৱহাৰ পাতিবোৰ ভাল লাগে। তাৰপিছত এদিন সি মোক ক'লে যে তাৰ লগৰ এজনৰ স্কৰ্পিঅ' এখন গাড়ী আছে, প্ৰায় নতুনেই, মই কিনিম নেকি? গাড়ী মালিকৰ কিবা বিপদ পৰাৰ কাৰণে গাড়ীখন অতি কম দামত বিক্ৰী কৰিলোঁ। গাড়ীখন সি মোক দেখুৱালে। মোৰতো গাড়ীখন দেখি পচন্দই হৈ গ'ল। তাৰপিছত এদিন সি মোক গাড়ীখন দি 5 লাখ টকা লৈ গ'ল আৰু ক'লে কাগজ পাতি দিয়াৰ সময়ত বাকী টকাখিনি দিলেই হ'ল মোক। সি মোৰ পুৰণি চিনাকি ল'ৰা, তাৰ কথা মই সহজে বিশ্বাস কৰি ল'লোঁ। কিন্তু আজি এমাহ হ'ল তাৰ মই ফোনটোৱে পোৱা নাই। আজি তাক বিচাৰি মই ঘৰো ওলালোঁ। ঘৰত কোনো মানুহ নাই। মই বৰ ডাঙৰ বিপদত পৰিছোঁ ছাৰ, জানেনে? ঠিক আছে, গাড়ীৰ কাগজ পত্ৰ সকলো লৈ থানালৈ যাব। আমি বাকী কথাবোৰ থানাত পাতিম। ঠিক আছে ছাৰ। এই হীৰক, দাদা তই যে মোৰ গোটেই টকাৰ ধাৰ মাৰি দিম বুলি ক'লি, কেনেকৈ? মাৰি দিম দিয়ক। জানো তই মাৰিবি, নামাৰি মৰিবি নে? কিন্তু কেনেকৈ মাৰিবি? কেনেকৈ মানে, মই দিনে ৰাতিয়ে কাম কৰিম আৰু কাম কৰি যিখিনি পইচা পাম সেইখিনি পইচাৰে আপোনাৰ ধাৰখিনি মাৰি দিম। অঁ এই ঘৰ মাটি আছে বিক্ৰী কৰিব পৰাকে? দাদা, যিখিনি ঘৰ মাটি আছে সেইখিনি মই বিক্ৰী কৰিব নোৱাৰিম নহয়। বাৰু বিক্ৰী কৰিব পৰাকে তোৰ বেলেগ মাটি আছেনে? নাই দাদা। তেতিয়াহ'লে তোৰ ওচৰত আছে কি? কি বিক্ৰী কৰিবি? গাড়ী আছে, বাইক আছে? একো নাই দাদা। হীৰক, মোৰ ওচৰত অৱশ্যে এটা আইডিয়া আছে, শুনিবি? কওক।